লখিমপুৰত ৪৫ সংখ্যক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ প্ৰায় ১২০০ খেলুৱৈৰ। দৌৰ, জাম্প, জেভলিন থ্ৰ আদিৰ ১৩১টা শাখাত প্ৰতিযোগিতা। লখিমপুৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে এথলেটিক ক্ৰীড়া প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ এতিয়া গিজগিজাই তুলিছে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় খেলপথাৰ। অসম এথলেটিক্স সন্থাৰ উদ্যোগত আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই খেলসমূহ অনুষ্ঠিত হৈছে। ৪৫ সংখ্যক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতাখনত অংশ লৈছে প্ৰায় ১২০০ খেলুৱৈয়ে। প্ৰতিযোগীসকলৰ মাজত বিভিন্ন দূৰত্বৰ দৌৰ, জাম্প, জেভলিন থ্ৰ আদিৰ মুঠ ১৩১টা শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। অসম এথলেটিক্স সন্থাৰ উদ্যোগত আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আমি ৪৫ সংখ্যক আন্তঃজিলা এথলেটিক প্ৰতিযোগিতাখন আজিৰ পৰা লখিমপুৰ মহাবিদ্যালয়ৰ স্বতন্ত্ৰ এই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ আছে। প্ৰায় ১২০০ প্ৰতিযোগী, টেকনিকেল অফিচাৰ সকলোবোৰ মিলাই আমাৰ প্ৰায় ১৫০০ অৰ্গেনাইজাৰ, খেলুৱৈ আৰু টেকনিকেল অফিচাৰ উপস্থিতিত এই খেলখন অনুষ্ঠিত হৈ আছে। সুন্দৰভাৱে লখিমপুৰ জিলা ক্ৰীড়া সন্থাই সহযোগত এইখন ইয়াত অনুষ্ঠিত হৈ আছে। অসমৰ বিভিন্ন জিলাৰ ভিতৰত জিলা ক্ৰীড়া সন্থাবিলাকৰ উপৰিও সাব ডিভিজন ক্ৰীড়া সন্থাবিলাকে যোগদান কৰিছে। ইয়াত প্ৰায় ৩৭খন জিলা আৰু সাব ডিভিজন ক্ৰীড়া সন্থাই জইন কৰিছে। প্ৰায় ১২০০ প্ৰতিযোগী আমাৰ ইয়াত যোগদান কৰিছেহি। অসম এথলেটিক্স সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সহ ৩০০ ক্ৰীড়া সংগঠকো উপস্থিত আছে এই প্ৰতিযোগিতাখনত। শুকুৰবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক উদ্বোধন কৰা হয় শনিবাৰেহে। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। 5th এথলেটিক্স মিট অসম এথলেটিক্স সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে। আমাৰ আৰম্ভণিতে ১০০০ মানৰ লিষ্ট আহিছিলে, কিন্তু পিছত ১৫০০ মানৰ ইয়াতে এথলেট উপস্থিত হ'ল। আমি খুব সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আমি লখিমপুৰৰ নিচিনা জেগাত এনেকুৱা ইভেণ্ট আগতে কেতিয়াও হোৱা নাই। প্ৰথমবাৰ হোৱাৰ কাৰণে ক'ৰবাত অলপ চলপ কীৰ্তি বিচ্যুতি থাকিও গৈছে। মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কিন্তু এতিয়ালৈকে যিমানখিনি আমি ফিডবেক পাই আছোঁ, আজি তৃতীয় দিনা খুব সুন্দৰকৈ হৈ আছে। আৰু আপোনালোকে দেখিছে যে লখিমপুৰৰ এই এথলেটিক্স ট্ৰেক একদম বিশ্ব মানদণ্ডৰ। এনে ক্ৰীড়া প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য এলেকাত লুকাই থকা প্ৰতিভাসমূহৰ বিকাশ হ'ব বুলি আশাবাদী আয়োজকসকল। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY 365।